গুড মৰ্নিং গাইজ, এতিয়া সময় হ'ল 6:30 বাজে। এতিয়া যাম আমি ক'ত যাম আপোনালোকে চাই থাকক। আৰু মোৰ ফালৰ পৰা আগতীয়াকৈ ভোগালী বিহুত বহুত বহুত শুভেচ্ছা যাপন কৰিলোঁ। আৰু কুঁৱলী চাওক একদম ভৰি আছে। এতিয়া সাজি কালি ল'লোঁ, মানে গা পা ধুই একদম পিন্ধি ওলাই লৈছোঁ, অলপ মুখত মানে কিবা কানি সানি লৈছোঁ। আৰু এতিয়া ক'ত যাম আপোনালোকে চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰণ আমাৰ পৰম্পৰা, সেই পৰম্পৰাটো আপোনালোকক দেখাম আমি কেনেকৈ পালন কৰোঁ। আহকচোন আপোনালোকক লৈ যাওঁ মেজিৰ তলত। এনেকৈ আহি পালোঁ আমাৰ ভেলাঘৰ। আৰু আমাৰ দাদা ভাইটিসকল দেখা পাইছেনে, তাত বহুত ঠাণ্ডা কাৰণে সিহঁতে জুই বৈ আছে। আৰু আমাৰ এটা পৰম্পৰা কি, আমাৰ আগৰ পৰা দেউতা ককা দিনৰ পৰা আমাৰ দুটা মেজি বনায়, মানে ভেলাঘৰ দুটা বনায়। আমাৰ যিহেতু গাঁওখনো ডাঙৰ আৰু আমাৰ জনসংখ্যা বহুত, এটা ৰাতিপুৱা জ্বলাওঁ, এটা আমি ভাটিবেলা জ্বলাওঁ, মানে সন্ধিয়া জ্বলাওঁ আৰু এনেকৈ এটা এটা কৰি দাদা ভাইটিসকল আহি পালে। আৰু ময়ো মোবাইলটো এনেকৈ ঘূৰাই আছোঁ, চবে মোৰ দিশিটো চাই আছে। আৰু মানে ভেলাঘৰ মানে কি, উৰুকাৰ দিনা এটাই ভাল লাগে, উৰুকাৰ আগত আমাৰ যিমান গাঁৱৰ মানে লগ বন্ধু দাদা ভাইটি মানে বাহিৰত থাকে, সকলোকে আমি লগ পাওঁ, সেইটো কাৰণে বহুত ভাল। আৰু এইখিনি জেগা দেখা পাইছেনে, এইটো মন্দিৰ হৈছে। আৰু এই মন্দিৰটো মই যিটো থাম্বনেইলত লগাই থৈছোঁ, এই মন্দিৰটো আমাৰ ইয়াত হ'ব, মানে আমাৰ অঞ্চলৰ এটা আটাইতকৈ ডাঙৰ মন্দিৰ আমাৰ গাঁৱত বনাব গৈ আছোঁ, মানে আমি বনাম আমাৰ গাঁওখনেই। আৰু এনেকৈ আমি সময়ো হ'ল, লাহে লাহে ৰ'দটো ওলালে আৰু কিছু গাঁৱৰ জনসংখ্যা মানে আহিব, মানে দাদা ভাইটি আহিব বাকী আছে। এনেকৈ লাহে লাহে সকলো আহি ল'লে, আৰু আমাৰ সকলো এনেকৈ জুয়ো পৰিছে, ঠাণ্ডাও যিহেতু। মই কিন্তু জেকেট মাৰি অহা নাই, কাৰণ কিয় গা পা ধুইছোঁ কাৰণে, আৰু মোৰ ঠাণ্ডাটো বেছি লগা নাই। এনেকৈ আমি হাতে লৈ ল'লোঁ, মানে কাঁহী খেৰ বুলি কয়, এইটো হাতে লৈ ল'লোঁ। এতিয়া আমি মেজি জ্বলাম, আৰু আপোনালোকক মেজি জ্বলোৱাৰ আগত দৃশ্যটো দেখাইছোঁ। চাওক মানুহ, আমাৰ অসমীয়া পৰম্পৰাটো এনেকৈ আমি ৰক্ষা কৰি আছোঁ, কাৰণ কিয় যিহেতু গাঁৱলীয়া ল'ৰা, গাঁৱত বসবাস কৰোঁ, গাঁৱতেই জন্মগ্ৰহণ কৰিছোঁ, গাঁৱতেই মৰিম। আৰু এনেকৈ হাতে আমি জুই মানে লগাই ল'লোঁ। এতিয়া আমি মানে কি ভেলাঘৰ জ্বলাম। আপোনালোকে চাই থাকক শেষলৈ। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰি দিব। চাওক, বনোৱাৰ সময়ত ইমান কষ্ট কৰি বনাইছিলোঁ নহয় জানো, জ্বলোৱাৰ সময়ত ছেকেণ্ডতে জ্বলি চাই বহুত বেয়াও লাগে নহয় জানো। ইমান মাঘ বিহু আমি চিঞৰি থাকোঁ, কিন্তু এদিনতে শেষ। এদিনো নালাগে, কেইমিনিট 2-3 মিনিট নহয় জানো। যিয়ে নহওক, মোৰ ফালৰ পৰা সকলোলৈ ভোগালী বিহুত শুভেচ্ছা থাকিল। ভালকৈ থাকক আপোনালোকে, তাকে কামনা কৰিলোঁ। এনেকৈ চাই হৈ গ'ল, আৰু এতিয়া আমি সেৱা চেৱা কৰি এতিয়া আমি ঘৰা ঘৰি যাম। ভিডিঅ'টো এইখিনিতে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, আৰু নেক্সট ব্লগৰ সৈতে লগ পাম সকলোকে। জয় আই অসম।